Hello guys, welcome to my another video. বন্ধুসকল আজি এইটো ভিডিঅ'ত ডিসকাস কৰিম যে আমাৰ হাঁহৰ বয়স কিমান দিন হ'ল আৰু আমাৰ হাঁহৰ মানে বয়সটো হোৱাৰ পিছত এতিয়া বৰ্তমান সময়লৈকে কি দানা আমি ব্যৱহাৰ কৰি আছো কি ব্ৰ্যান্ডৰ দানা ইউজ কৰিছো আজি আমি সকলো কথা এই ভিডিঅ'টোত ডিসকাস কৰিম। বন্ধুসকল আমাৰ আগৰ ভিডিঅ'ত ভণ্টি এজনে বৰপেটাৰ পৰা কমেন্ট কৰিছিলে, তেখেতক আমাৰ চেনেলৰ পৰা ধন্যবাদ। আৰু বিনোদ বৰা দাদাইও কমেন্ট কৰিছিলে, তেখেতকো ধন্যবাদ। তো আপোনালোকে ভিডিঅ' স্কিপ নকৰাকৈ এই ভিডিঅ' গোটেইখিনি চাব, তেতিয়াহ'লে আপোনালোকে গোটেই কথাখিনি বুজি পাব। আজি আমি আমাৰ যিটো সিৰিজ আছে এইটোত আমি আজি ডিসকাস কৰিম যে আমাৰ হাঁহৰ মানে একদিনৰ পৰা আৰম্ভ কৰি একদম বিক্ৰীলৈকে কি দানা মানে বৰ্তমান সময়লৈকে কি দানা ব্যৱহাৰ কৰিম, কি ব্ৰ্যান্ডৰ দানা ব্যৱহাৰ কৰি আছো সেইটোৰ ওপৰত ডিসকাস কৰিম। তাৰ পিছত যেটো ভিডিঅ' লৈ আহিম তাৰ ওপৰত কম মেডিচিনৰ কথা, কি মেডিচিন ব্যৱহাৰ কৰিছো এইটো, আৰু তাৰ পিছত হাঁহ কেইটা সেল কৰি দিম। তো বেছি দেৰি নকৰি আমাৰ ভিডিঅ'খন আৰম্ভ কৰি দিওঁ। আমি প্ৰথমতে এই হাঁহবিলাকক ক'বলৈ গ'লে আমি 10 দিন প্ৰি ষ্টাৰ্টাৰ দিছিলোঁ। আপোনালোকে জানে ভিডিঅ'ত আমি কথা পাতিছো, অলৰেডি ডিসকাস কৰিছো। আমাৰ যেটো হাঁহ পোৱালি আছে সেই হাঁহ পোৱালিবোৰ 0 দিনৰ আহিছিলে, অৰ্থাৎ যেতিয়া ইনকুবেটৰ মেচিনৰ পৰা ওলোৱা হৈছিলে লগালগ আমাক দি দিছিলে হেচাৰীৰ পৰা, আৰু আমি হেচাৰীৰ পৰা কালেক্ট কৰি আনি ইহঁতক প্ৰথমতে আমি প্ৰি ষ্টাৰ্টাৰ যেটো আছে প্ৰি ষ্টাৰ্টাৰ দিছিলোঁ। এই প্ৰি ষ্টাৰ্টাৰ আপোনালোকৰ আমাৰ হাঁহবিলাকে কিমান খাইছে থুলমূলকে মনত নাই, কিন্তু আপোনাৰ 10 দিন দিছিলোঁ। 10 দিনত প্ৰায় 20 কেজি মান খাইছিলে চাগে, 20 কেজি নহলে 15 কেজি, 15-20 কেজি মান খাইছে প্ৰি ষ্টাৰ্টাৰ। আৰু আমি প্ৰি ষ্টাৰ্টাৰ দিছিলোঁ যেটো ব্ৰ্যান্ড সেইটো হৈছে উন্নত ব্ৰ্যান্ড। এটা উন্নত ব্ৰ্যান্ড পোৱা যায়, সেইটো উন্নত ব্ৰ্যান্ড হালধীয়া येलो কালাৰৰ পেকেজত আহে। আপোনালোকে চাব উন্নত ব্ৰ্যান্ডৰ যেটো প্ৰি ষ্টাৰ্টাৰ, এই প্ৰি ষ্টাৰ্টাৰ দিছো কাৰণ এই উন্নত ব্ৰ্যান্ডৰ প্ৰি ষ্টাৰ্টাৰ যেটো ৰিজাল্ট আছে বহুত ভাল ৰিজাল্ট দেখুৱাই, সেয়ে আমি উন্নত প্ৰি ষ্টাৰ্টাৰ দিছিলো আমাৰ হাঁহৰ পোৱালিবিলাকক 10 দিন। তাৰ পিছৰ পৰা আমি 10 দিন পিছৰ পৰা 10-12 দিন পিছৰ পৰা ইহঁতক আমি ষ্টাৰ্টাৰ ফিড দিবলৈ আৰম্ভ কৰিছো। বহুতে কয় 2 নম্বৰ ফিড, 2 নম্বৰ দানা বুলি কয়, কিন্তু ইয়াৰ নাম হৈছে ষ্টাৰ্টাৰ ফিড। এই ষ্টাৰ্টাৰ ফিড দিবলৈ আৰম্ভ কৰিছো। বৰ্তমান সময়লৈকে আমি এই আমাৰ হাঁহবিলাকক আমি ষ্টাৰ্টাৰ ফিডেই ইউজ কৰি আছো, বেলেগ কোনো ধৰণৰ ফিড ইউজ কৰা নাই। এই ষ্টাৰ্টাৰ ফিড যেটো দিছো এইটো হৈছে ব্ৰ্যান্ড আপোনাৰ গ্ৰো ফাষ্ট। আপোনালোকে জানে, যদি আগৰ পৰা ভিডিঅ' চাই আছে আমাৰ, তেনেহ'লে আপোনালোকে জানে যে আমি এই যেটো আমাৰ মুৰ্গীবিলাক আছে মুৰ্গীবিলাককো আমি এই ষ্টাৰ্টাৰ দিওঁ যেটো গ্ৰো ফাষ্ট ব্ৰ্যান্ডৰ। এই গ্ৰো ফাষ্ট ব্ৰ্যান্ডৰ ষ্টাৰ্টাৰ দিওঁ। আমাৰ হাঁহবিলাককো আমি এই ষ্টাৰ্টাৰ গ্ৰো ফাষ্ট ব্ৰ্যান্ডৰ যেটো ষ্টাৰ্টাৰ আছে এই ষ্টাৰ্টাৰখন হাঁহবিলাকক খাবলৈ দিছো। আৰু আপোনালোকে ভিডিঅ'টোত দেখা পাইছে স্ক্ৰীনত, এই 56 দিনত হাঁহবিলাকৰ মানে গ্ৰোথটো কেনেকুৱা আছে। আপোনালোকে যদি হাঁহ পুহিছে আগতে, প্লিজ আমাৰ কমেন্ট সেকশনত কমেন্ট কৰি জনাই দিবচোন হাঁহৰ গ্ৰোথটো 56 ডেইজত ঠিকে আছে নে নাই। আমি এইখিনি ফিড ব্যৱহাৰ কৰিছো। আৰু কোনোবাই আপোনালোকৰ মোক মানে কল কৰিছিলে তেখেতৰ ফাৰ্মখন ভিজিট কৰিবলৈ হাঁহৰ, মই যাই কেনে ভিজিট কৰিছো আৰু তেখেতৰ হাঁহবিলাকক চাইছো। হাঁহবিলাক আপোনাৰ 2 মাহ পাৰ হৈ গৈছে, প্ৰায় 2.5 মাহ। হাঁহবিলাক সৰু হৈ আছে, আপোনাৰ 700, 800, 600 গ্ৰাম এনেকুৱা ৱেটত আছে হাঁহবিলাক। আৰু তেখেতে জনোৱা মতে তেখেতে কৈছে প্ৰথমতে তেখেতে প্ৰি ষ্টাৰ্টাৰ খুৱাইছিলে, আৰু তাৰ পিছত আপোনালোকৰ যেটো লেয়াৰ আছে লেয়াৰ ফিড খুৱাই দিছিলে হাঁহবিলাকক। সেই সিহঁতৰ হাঁহবিলাক ৱেট লোৱা নাই। পিছত মই কেইটামান মেডিচিন লিখি দিছো আৰু
আপোনাৰ যিটো ফিড আছে গ্ৰ' ফাষ্ট বা ষ্টাৰ্টাৰ সেই ষ্টাৰ্টাৰ ল'বলৈ দিছোঁ আৰু তেখেতে 15 দিনমান পিছত জনোৱা মতে তেখেতৰ হাঁহবিলাক প্ৰায় 1.5 কেজি প্লাছ হৈ গৈছে বহুত কেইটা 1.5 কেজি হৈ গৈছে আৰু কেইটামান 1 কেজি 300 1 কেজি 200 প্ৰায় 20 দিন 25 দিনমান পিছত তেখেতে জনোৱা মতে তেখেতৰ হাঁহবিলাক ঠিক হৈ গৈছে আপোনালোকক জনাই দিছোঁ ভিডিঅ'ৰ মাধ্যমেৰে বন্ধুসকল আপোনালোকৰ যদি কিবা কমেণ্ট থাকে কিবা কুৱেশ্যন থাকে আমাৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব পাৰে আৰু যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে ভিডিঅ'খনত এটা লাইক কৰি দিব আৰু চেনেলখনত যদি নতুন আহিছে তেনেহ'লে প্লিজ সোণালী মুৰ্গী আছাম ব্লগ নামৰ যিটো চেনেল আছে ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব ধন্যবাদ।